মিয়াক লগত লৈ কামাখ্যা মন্দিৰত গৌৰৱ গগৈ। ইয়াৰ পিছতে তীব্ৰ অসন্তোষ স্থানীয় ৰাইজৰ। ৰকি জাকিৰৰ লগতে কেইবাজনো মিয়া কংগ্ৰেছ কৰ্মীক লগত লৈ মা কামাখ্যা মন্দিৰ দৰ্শন গৌৰৱ গগৈ। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ অনুৰোধ দলৈ ভৱিষ্যত দিনত যাতে পবিত্ৰ মা কামাখ্যা ধাম ৰাজনৈতিক প্ৰচাৰৰ কেন্দ্ৰবিন্দু নহয়। লগতে একাংশৰ ক্ষোভ গৌৰৱ গগৈৰ লগত যোৱা ৰকিবুল অথবা জাকিৰ হুছেইন চিকদাৰৰ লগতে কেইবাজনো মিয়াই সেৱা লোৱা নাই কামাখ্যা মন্দিৰত। যদি গৌৰৱ গগৈয়ে মছজিদত নামাজ পঢ়িব পাৰে তেনেহলে ৰকিবুল অথবা জাকিৰ হুছেইনে মা কামাখ্যাৰ ওচৰত সেৱা নজনায় কিয়? অসমৰ পৰিচয় দেশৰ মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ এই পীঠক বিশ্বাস নকৰে নেকি ৰকিবুল অথবা জাকিৰ হুছেইনে? ধুবুৰী, উজনি অথবা গুৱাহাটী সকলোতে এতিয়া গৌৰৱ গগৈৰ আশে পাশে কেৱল মিয়া। ৰাজীৱ ভৱনত লাহে লাহে হেৰেঙা হৈ আহিছে অসমীয়াৰ সংখ্যা। সেয়েহে গৌৰৱ গগৈৰ সংগত এতিয়া কেৱল আছে মিয়া।